মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু আমাৰো ভালেই। আৰু আজি মই ব্লগটো গোটেই দিনটো শ্বুট কৰিম অকল বুটিকতে। আজি ঘৰৰ ব্লগ বা বেলেগ ব্লগ নাই। চ' বুটিকত দিনটো মই কি কৰোঁ তাকে বোলো দেখাওঁ। প্ৰথমটোতো মই গৈ পালোঁ। গৈ পাই একচুৱেলি তাৰ আগৰ দিনা যিদিনা মই বুটিখন এৰি আহিছিলোঁ, মোৰ অলপমান গাটো বেয়া হৈ গৈছিলে। চ' মই হাজবেণ্ডক মাতি দিছিলোঁ যে তুমি আহি মোক লৈ যোৱা। চ' তেনেকেই চব মই থৈ মেলি আহিছিলোঁ। এনেই মই বুটিখন বন্ধ কৰাৰ আগতেই প্ৰায়খিনি মই চাফা কৰি চিজিল কৰি থৈ যাওঁ। চ' সেইকাৰণে কামবোৰ আজি অলপমান বাঢ়ি আছিলে, য'ত ত'ত যি টি বস্তু পৰি আছে। চ' সেইবিলাক সামৰি জেগাত থৈছোঁ। থৈ মোচা কামটো সদায় কৰোঁ। আমাৰ এইটো এৰিয়াত ইমান বেছি ধূলি। মোৰখন ফাৰ্ষ্ট ফ্ল'ৰত আছে আৰু গোটেই গ্লাছেৰে বন্ধ হৈ থাকে। ষ্টিল মই নাজানো ক'ৰ পৰানো ইমান ধূলি সোমায়। তো মই প্ৰথম গৈ গোটেই কাউণ্টাৰ্ছবিলাক, টেবুলছবিলাক চব বস্তুৱেই মানে এবাৰ মচি লওঁ। মোচাৰ পিছতে মই সাৰোঁ তাৰমানে, নহ'লে দিনটো যদি মই ক'ৰবাতো ধূলি দেখি থাকোঁ মোৰ বহুত বেছি ডিষ্ট্ৰেকশ্যন হয়। আপোনালোকৰ হয়নে নাই জনাবচোন। তাৰপিছত মচি লৈ পেলাই মই সাৰি দিওঁ বোলো বুটিখন। আৰু য'তে মানে চিলাই কাম হয় নহয়, তাতে বহুত বেছি ধূলিটো হয়, প্লাছ পকাখন বহুত লেতেৰা হৈ যায়। কাৰণ তাতে সূতা পৰে বা কাপোৰৰ আঁহবিলাক পৰে, যি টি পৰি মানে পকাখন লেতেৰা হৈ থাকে। চ' সেয়া কৰিলোঁ। তাৰপিছত মই আজিকালি অলপমান বুটিকত প্লেণ্ট ৰাখোঁ, গ্ৰীণ প্লেণ্ট। কাৰণ কি মোৰ বুটিখন বন্ধ হৈ থাকে আৰু গৰম দিনততো AC চলাওঁ, ঠাণ্ডা দিনত AC তেনেকৈ চলোৱা নাযায়। চ' মোৰ এনেকুৱা লাগে যে মই ফ্ৰেছ এয়াৰ পোৱা নাই নেকি। চ' ফ্ৰেছ এয়াৰ পাবৰ কাৰণে প্লেণ্টছ কেইটা দুটামান ৰাখিছোঁ, আৰু কেইটামান ৰাখিব লাগিব ভাবি আছোঁ। তাৰপিছত এই লগালগ মই কামতে লাগি যাওঁ। কাৰণ আগতেতো গোটেই দিনটোৱে কাম কৰি থাকিবলৈ পাওঁ, একো প্ৰব্লেমো নাথাকে। কিন্তু আজিকালি কি হৈছে, পিছবেলা তাৰমানে লাঞ্চৰ পিছত মোৰ ক্লাছ ষ্টাৰ্ট হৈ যায়, ষ্টুডেণ্টছবিলাক আহি যায়। চ' সেইকাৰণে যিমানখিনি কাম মানে মেজৰ কামবিলাক থাকে সেইবিলাক মই আগবেলাতে কৰি থৈ দিওঁ। কাৰণ এবাৰ মানুহ থাকিলে কাম কৰিব নোৱাৰা সিহঁতকো মই শিকাব লাগে। যিহেতু শিকাম বুলি কমিটমেণ্ট দিছোঁ, চ' মই ইমান নিজৰ কামত লাগি থাকিলেও নহয়। চ' এখন শাৰী দি থৈ গৈছিলে বাইদেউ এগৰাকীয়ে। শাৰীখনৰ পৰা তেখেতক এটা ড্ৰেছ মই বনাই দিব লাগে। সেইখন কৰিবলৈ আজি লাগিছোঁ। কাটি থাকোঁতে ভাবিছোঁ যে এইখনটো মোৰ চিলাওঁতে আজি 12 বাজিব। এনেই নৰ্মেল শাৰীবিলাক চিলাই ড্ৰেছ মোৰ এদিনতে হৈ যায়গৈ আৰামছে। কিন্তু এইখন শাৰীখনত মানে ষ্ট'নছ লাগি আছে, তাকো গোটেই আঠাৰে ষ্ট'নছ লাগি আছে। চ' মই শাৰীখন লওঁতে ইমান মন নকৰিলোঁ, কিন্তু যেতিয়া কাটিব ধৰিছোঁ তেতিয়াহে ভাবিছোঁ যে এইখনটো ষ্ট'নবিলাক মোৰ বেজী মানে মেচিনৰ বেজীত লাগিব আৰু বেজীটো ভাঙি যাব। চ' ষ্ট'নবোৰ আঁতৰাই মই ষ্টিচ কৰিব লাগিব। প্লাছ শাৰীখনেৰে মই বনাব লাগিব এটা আনাৰকলি ড্ৰেছ, এটাৰ লগত এটা জেকেট। চ' শাৰীখন তাৰমানে মই আনাৰকলি কৰিব লাগিব, মানে কাটি যোনবিলাক কালিবিলাক লগাই যে। তাৰপিছত ভাবিছোঁ গোটেই ষ্ট'ন আছে, এতিয়া কেনেকৈ কৰোঁ। কিন্তু ভাবি থাকিলেতো নহ'ব, মই বোলো কৰা আৰম্ভ কৰোঁ, কৰিলেতো হৈয়ে যাব। চ' সেইখনকে কৰিব লৈছোঁ। আৰু মানে গোটেই আগবেলাটো সেইখনত লাগি থাকিলোঁ। হ'লেও কমপ্লিট নহ'লগৈ। বেলেগ কাপোৰ হোৱা হ'লে মোৰ ফটাফট কমপ্লিট হৈ গ'ল হয়। কিন্তু এইখনত যিহেতু এইবিলাক দেখিছেনে, এই ষ্ট'নবোৰ আছে। চ' এই ষ্ট'নবোৰ মই এনেকৈ হাতেৰে এৰুৱাই, য'ত মানে বেজী ৰাস্তাত যদি আহে সেইবিলাক হাতেৰে এৰুৱাই লৈছোঁ। চ' এইটো এটা এক্সট্ৰা কাম মোৰ বাঢ়িছে যদিও এইটো কৰিবই লাগিব, নহ'লে আগে পিছেও মই এনেকৈ কাপোৰ চিলাইছোঁ, মোৰ বেজী বহুত ভাঙে। চ' এয়াই আৰু মানুহে ভাবে কি কাপোৰ এটা দি থৈছোঁ ফটাফট কিয় হোৱা নাই, কিন্তু এইবিলাকে কিছুমান হাৰ্ডেলছ থাকে কাপোৰ চিলাওঁতে, কাপোৰ বনাওঁতে, যিবিলাক কৰিব লাগে টাইম যায়। চ' যিমানেই ট্ৰাই কৰিলোঁ তথাপিও মোৰ এই বেজীটো ভাঙি গ'ল। কাৰণ এনেকুৱা কাপোৰ ষ্টিচ কৰিবলৈ বিৰাটেই বেয়া, জাষ্ট বিকজ অফ দিছ ষ্ট'ন মোৰ বেজীটো ভাঙি গ'ল। ত' এনেকুৱা কাপোৰ মই ষ্টিচ কৰাৰ আগতে একদম মানে কেয়াৰফুল থাকোঁ যে এইবিলাক এৰুৱাই লওঁ, আৰু বহুত সময়ো যায় এনেকুৱাত। বাট ষ্টিল ইমান কেয়াৰফুল থাকিও এইটো এটা ক'ৰবাত থাকি গৈছিল। এইটো কাৰণে ভাঙিল বেজী। এতিয়া মোৰ কাম ৰখিব। মই নাজানো মোৰ ওচৰত বেজী আছেনে নাই, নে আকৌ আনিব যাব লাগিব। চ' উপায় নাই, এতিয়া চাহ একাপ খাই লওঁ, তাৰপিছতহে ভাবিম আৰু কি কৰোঁ। আৰু চাহটো ঘৰৰ পৰাই লৈ যাওঁ মই, চেনি নোহোৱা। মাজতে মই আপোনালোকক আগতে জনাইছিলোঁ যে মাজতে মোৰ এবাৰ অলপ চুগাৰ বৰ্ডাৰ লাইনত আছিলে।
তাৰপিছততো মই বহুতবাৰ ডায়েট চাইট কণ্ট্ৰলো কৰি আছিলোঁ বাট ষ্টিল এতিয়াও ছুগাৰটো মোৰ কমা নাই চ' সেইকাৰণে ঘৰৰ পৰা নিয়া চাহটোৱে খাওঁ বাকী এতিয়া লাঞ্চটো কৰি আহোঁগৈ ঘৰত গৈ চ' জাষ্ট ভাত খাই উঠি আহি পালোহি এতিয়া ক্লাছ ষ্টাৰ্ট হ'ব মানে ষ্টুডেণ্টখিনি আহি পাবহি তাৰ আগতে মই অলপমান ছেটআপটো কৰি লওঁ সিহঁতৰ কাৰণে সিহঁতৰ অলপ সুবিধা হ'ব বুলি চ' দুটা বেটছত মোৰ ষ্টুডেণ্ট আহে এইটো ফাৰ্ষ্ট বেটচ আজি অকল এওঁৱে আহিছে কাৰণ বাকী দুজনী আজি এবচেণ্ট চ' মই ভালেই পালোঁ মোৰ আজি তুমিয়ে কামত লাগি থাকা তাইক মই মানে চব কৰি পেলাই জাষ্ট ষ্টিচিং কৰিব দেখাই দিছোঁ চ' মই বোলো মই আজি অলপমান নিজৰ কামতো ফ'কাছ কৰিব পাৰিম চ' এনেই যেতিয়া দুগৰাকী তিনিগৰাকী একেলগে গোট খাই যায় অলপমান হ'লেও প্ৰব্লেম হৈ যায় বাৰু বাট ষ্টিল তেনেকেই কৰিছোঁ আৰু বাকী নেক্সট ইয়াৰ পিছত আৰু এটা বেটচ আহে সেই বেটচটোত এতিয়া কি কয় মোৰ অলপমান তাতেও অলপ ষ্টুডেণ্ট বেছি মানে কিছুমান নতুন এণ্ট্ৰেণ্ট আহিয়ে আছে চ' এইটো বেটচৰ লগত মই নিজৰ কাম কৰিবলৈ তেনেকৈ ইমান সময় মানে নাই পোৱা কাৰণ দেখাবলগীয়া হৈছে প্ৰত্যেকগৰাকীকে ভালকৈ তেনেকৈ আৰু চ' এজনী তাই পোৱালিটোও লৈ আহে কেতিয়াবা থৈ আহিব দিগদাৰী হয় চ' ইভিনিং টাইমটো মোৰ বুটিখন লাইভলি হৈ থাকে মানুহ আহি থাকে মানে ইহঁতবোৰ আহে সিহঁতৰ লগতে ধেমালি চেমালি কৰি হাঁহি ফূৰ্তি কৰি তেনেকৈ ইভিনিং টাইমটো মোৰ বৰ ধুনীয়াকৈ পাৰ হয় আৰু এইখিনি সময় মোৰ ভালো লাগে একচুৱেলি কিবা এটা বস্তু নিজে জানাটো ভালেই কথা বাট সেই জানি পেলাই আমি বস্তুটো নলেজটো সৰুৱে হওক বা ডাঙৰেই হওক সেই নলেজটো স্প্ৰেড কৰিব পৰাটো সেইটো বস্তুৱে বহুত ডাঙৰ এটা মানে পজিটিভিটি দিয়ে নিজৰ ভিতৰত চ' নলেজটো সীমিত ৰখাতকৈ নলেজটো স্প্ৰেড কৰা মইনো কিমান বেছি নলেজেবল সেইটোতো মই নিজে নাজানো কিন্তু যোনখিনি মই জানো যোনখিনি একুৱায়াৰ কৰিছোঁ সেইখিনি যদি মই অকণমান স্প্ৰেড কৰিব পাৰিছোঁ কাৰোবাক কিবা এটা শিকাই যাব পাৰিছোঁ চ' মোৰ কাৰণে এইটো বহুত এটা ডাঙৰ ছেটিছফেকশ্যনৰ কথা চ' ক্লাছ শেষ হ'ল ময়ো সামৰি যামগৈ মই বোলো অলপমান এই বনাই আছিলোঁ যে এইটো বোলো অলপমান আগবঢ়াওঁ এইটো ৰাতিপুৱাৰ পৰা খুব বেছি মানে আগবঢ়াব পৰা নাই কাৰণ এইবিলাক এৰুৱাই ল'ব লগা হৈছে নহ'লে মোৰ বেজী ভাঙি অথনিও এটা বেজী ভাঙিলে আৰু ঢেৰ এৰুৱাওঁতে মোৰ অৱস্থাই বেয়া হৈ গৈছে এইবিলাক চব এতিয়া সাৰোঁ যাওঁ বাকী ব্লগটো আজিলৈ সামৰিছোঁ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বাই ফৰ নাও গাইজ